মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম স্কয়াৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 অনুশীলনী R1 কোৱেশ্চন নম্বৰ 20 ৰ পৰা অংককেইটা সমাধান কৰিম। যদি ভিডিওটো ভাল লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা, কমেন্ট কৰিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। এটা 20 নম্বৰ কোৱেশ্চনত কৈছে এটা বস্তু 500 টকাত বিক্ৰী কৰিলে 5% লোকসান হয়। এইটো কিমান দামত বেচিলে 5% লাভ হল হেতেন। বৰ ইন্টারেস্টিং কোয়েশ্চন যে এটা বস্তু আছে হেতু 500 টাকাত বিক্রি কৰি দিছে 5% লোকসান কৰি। তেনেহলে ফার্স্ট কি কৰিম, এইখিনি তথ্যৰ পৰা আমি ফার্স্ট কি কৰিম, আমি কিনা দাম উলিয়াই লম। সেই কিনা দামৰ ওপৰত আকৌ কি কৰিম, আমি 5% লাভত বস্তুটোৰ বেচা দাম উলিয়াম। সো ফার্স্ট আমি লিখি লম এনেকে কি দি আছে আমাৰ গিভেন বেচা দাম দি আছে 500 টাকা। এতে কিমান লোকসান কৰিছে 5%, লোকসানৰ শতাংশ 5%। সো প্ৰথমে আমি ইয়াৰ পৰা যেটো বেচা দাম দি আছে আৰু লোকসান হৈছে আমি কিনা দামটো উলিয়াই লও। সো therefore কিনা দাম এই ফৰ্মুলাটো আমি ক্লাস 8 ত পাইছো, সেই ফৰ্মুলাটোৱে লিখিম। সো কিনা দাম থাকিলে কি হয় 100/100 মাইনাস শতাংশ ইনটু বেচা দাম, এই হল আমাৰ ফৰ্মুলা। সো ওপৰত কি আছে 100, তলত 100 মাইনাস লোকসানৰ শতাংশ কিমান দি আছে 5% ইনটু বেচা দাম কিমান 500। সো এটো ক্যালকুলেশন কৰিলে আমাৰ কিমান হ'ব, ওপৰত 100, 100 ৰ পৰা 5 বাদ দিলে কিমান থাকে 95, এটো আমাৰ 500। আমি যদি 5 এ দি কাটি দিও এটো যাব 19 বাৰ, এটো 5 এ দি কাটি দিলে হ'ব 5 1 গুণ 500, সো এটো 100। সো আমাৰ এটোত কি হ'ব 100 * 100 মানে 10000, 1 2 3 4, তলত কিমান আছে 19 আছে, ইমান টকা। আমি এক হৰণ নকৰো, আমি এনেকে ৰাখি দিম কাৰণ এই কিনা দামটো আকৌ আমি এতিয়া ব্যৱহাৰ কৰিম, সেই কাৰণে আমি কি নকৰো ইয়াতে আমি হৰণ নকৰো। সো এতিয়া কি কৈছে আমাৰ কোৱেশ্চনটোত যে যেটো কিনা দাম আমি পালো তাৰ ওপৰত যদি আমি 5% লাভত বিক্ৰী কৰি দিও তেনেহলে বেচা দাম কিমান হ'ব। সো এবাৰ কি কৰিম, লাভৰ শতাংশ কিমান দি আছে, সো therefore লাভৰ শতাংশটো দি আছে 5%। সো therefore বেচা দাম সমান সমান, সো ইয়াতে কি আছে এটো হল 100, লাভৰ শতাংশটো কিমান 5%, এই 5 বহাই দিলো, তলত কি আছে 100 ইনটু কিনা দাম, কিনা দামটো হল এই কিনা দাম, এইটো আমি ইয়াতে বহাই দিম, ওপৰত কিমান 10000 বাই 19। সো আমাৰ কি হ'ব, এইটো ওপৰত হ'ব 105, তলত 100 পূৰণ 2 3 4 10000 বাই 19। সো আমি এইটো শূন্য কাটা গেল, এইটো শূন্য কাটা গেল, ওপৰত কি থাকিল 10500 ডিভাইডেড বাই 19। সো 10500 ক 19 দি হৰণ কৰিলে আমি পাম 552.63। মই হৰণটো কৰি দেখুৱাই নি দিলো, তোমালোক হৰণটো কৰি চাবা, ইমান টকা। সো এটোই আমাৰ এনসার। নেক্সট 21 নম্বৰ কোৱেশ্চনত আছে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ীয়ে এটা চাৰ্টৰ দামত ক্ৰমে 10%, 10% আৰু 5% ৰেহাই দিয়ে, তিনিওটাৰ সমতুল ৰেহাই কি হ'ব। যে চাৰ্ট এটা আছিল, সেই চাৰ্ট এটাৰ ওপৰত 10%, 10% আৰু 5% ৰেহাই দিছে, তিনিওটাৰ সমতুল ৰেহাই ল'ব। দেখা তেনেকুৱা লাগে যেন 10%, 10% আৰু 5%, তাৰমানে 25% দিছে, আচলতে হেতু নহব পাৰে। অংকটো কৰি চালে আমি গম পাম
গ্ৰেছ আলুতে এইটো 10 আৰু 5% মানে 25% নহয়। চ' যিহেতু আমি এটা কথা জানো যে ছপা মূল্যৰ পৰা ৰেহাই বিয়োগ কৰিলে আমি কি পাওঁ? বেচা দাম পাওঁ। ছপা মূল্যৰ পৰা ৰেহাই বাদ দিলে আমি বেচা দাম পাওঁ। আৰু ইয়াতে ছপা মূল্যটো দিয়া নাই, ৰেহাই দিছে কিন্তু ছপা মূল্য দিয়া নাই। চ' আমি ছপা মূল্য ধৰি ল'ম। চ' ধৰি ল'ম ছপা মূল্য কি আমাৰ 100 টকা। চ' ফাৰ্ষ্ট আমি কি কৰিম? ধৰি ল'ম লেট। চ' ফাৰ্ষ্ট আমাৰ কি কৰিছে? 10% ৰেহাই দিছে। চ' ৰেহাইটো কাৰ ওপৰত হ'ব? ছপা মূল্যৰ ওপৰত হ'ব। চ' আমি ডাইৰেক্ট কৰিম ইয়াতে যে আমি বেচা দাম মানে কি জানো? যে ছপা মূল্য মাইনাছ ৰেহাই। চ' আমি 10% ৰেহাই দিয়াৰ পিছত কিমান দামত বিক্ৰী কৰিলে সেইটো আমি উলিয়াম ফাৰ্ষ্ট। চ' দেয়াৰ ফৰ 10% ৰেহাইৰ পিছত বেচা দাম হ'ব কি হ'ব? যিটো আমাৰ ছপা মূল্য মাইনাছ ছপা মূল্যৰ 10%, এইটো হ'ব আমাৰ ৰেহাই, হয় না? ৰেহাই হ'ব ছপা মূল্যৰ 10%। চ' বেচা দাম মানে কি? ছপা মূল্য মাইনাছ ৰেহাই, এইটো হ'ল ছপা মূল্য। কিন্তু ৰেহাই কিমান হ'ব? ছপা মূল্যৰ 10%। চ' দিছ ইজ 100 মাইনাছ 100ৰ 10% মানে 10/100। চ' এই 100 কেঞ্চেল গ'ল, থাকিল কিমান? 100 মাইনাছ 10 একেলগে ইয়াতে লিখি দিলোঁ ইজ ইকুৱেল টু 90। প্ৰথম ক্ষেত্ৰত 10% ৰেহাই দিয়াৰ পিছত চাৰ্টটো কিমান দামত বিক্ৰী কৰা হ'ল? তাৰমানে 90 টকা। কিন্তু আমাৰ ইয়াতে কি কৈছে? তিনিবাৰ ৰেহাই দিছে, 10%, 10% আৰু 5%। এতিয়া এই যে 90 টকা পালোঁ, এইটো হ'ব নেক্সট 10%ৰ কাৰণে কি? ছপা মূল্য। এই 90 টকাটো নেক্সট 10%ৰ কাৰণে ছপা মূল্য হ'ব। চ' আমি এনেকৈ লিখিম দেয়াৰ ফৰ আকৌ 10% ৰেহাইৰ পিছত বেচা দাম হ'ব ছপা মূল্য মাইনাছ কি? ৰেহাই। চ' ছপা মূল্য এইবাৰ কি ধৰিম আমি? এইটো নট 100। চ' 90 মাইনাছ 90ৰ 10%, এইটো কেলকুলেশ্যন কৰিলে কিমান হ'ব? এইটো 90 ইনটু 90 ইনটু 10/10% মানে 10/100। চ' এই শূন্য কাটা গ'ল, এইটো কাটা গ'ল। চ' 90ৰ পৰা 9 বাদ দিলে আমাৰ কিমান থাকিব? 81 ৰুপিজ, 81 টকা। এতিয়া এই 81 টকাটো হ'ব এই তৃতীয়বাৰ যেতিয়া ৰেহাই দিয়া হ'ব 5%, সেই 5% ৰেহাই দিয়াৰ ক্ষেত্ৰত এইটো কি হ'ব? ছপা মূল্য ধৰা হ'ব। চ' আমি তৃতীয়বাৰৰ কাৰণে কৰিম। এতিয়া কিমান পাম আমি? 5% ৰেহাই পাম আকৌ। বেচা দাম হ'ব ছপা মূল্য এবাৰ 81 ৰুপিজ মাইনাছ ইমানৰ 5%। চ' আমাৰ 81 মাইনাছ 81 ইনটু 5/100। চ' এইটো হ'ব 81 মাইনাছ 5 দি পূৰণ কৰিলে 5 1 গুণ 5, 5 8 গুণ 40, 405 ডিভাইডেড বাই 100। চ' দিছ ইজ 81 মাইনাছ 405ক 100 দি হৰণ কৰিলে কিমান হ'ব? দশমিকটো 2 ঘৰ বাওঁফালে আহিব। চ' 4.05 হ'ব। 2 ঘৰ বাওঁফালে আহিলে 1 2 ইয়াতে বহিব। চ' 81ৰ পৰা 4.05 বাদ দিলে থাকিব 76.95 ইমান টকা। এতিয়া চোৱা, তিনিবাৰ ৰেহাই দিয়া হৈছে। প্ৰথম ক্ষেত্ৰত 10% দিয়া হৈছে, নেক্সট ক্ষেত্ৰত আকৌ 10% ৰেহাই দিয়া হৈছে, নেক্সট ক্ষেত্ৰত আৰু 5% ৰেহাই দিয়া হ'ল।
সো আমি মুঠ ৰেহাই কিমান পালোঁ সো দেয়াৰফৰ এনেকৈ লিখিম দেয়াৰফৰ মুঠ ৰেহাই কিমান টকা পাইছোঁ আমাৰ কি আছিল ছপা মূল্য আছিল 100 টকা সো 100 মাইনাছ তিনিবাৰ যে আমাৰ ডিছকাউণ্ট দিলে তাৰপিছত আহি আমি কিমান পাইছোঁ বস্তুটো কিমানে দি বেচা হৈছে 76.95 so this is 76.95 so ইমান টকা so 100 পৰা 76.95 বাদ দিলে থাকে আমাৰ 23.05 টকা যেহেতু আমাৰ বস্তুটোৰ ছপা মূল্য 100 টকা আছিল আৰু মুঠ ৰেহাই পালোঁ 23.05 সেইকাৰণে আমি ক'ব পাৰোঁ যে মুঠ কিমান পাৰ্চেণ্ট ৰেহাই পাইছোঁ বা সমতুল ৰেহাই আমি কিমান পাৰ্চেণ্ট পাইছোঁ 23.05% যেহেতু বস্তুটোৰ দাম কিমান আছিল 100 টকা আৰু 100 টকাৰ ভিতৰত আমি ইমান টকা কি পাইছোঁ ৰাহি কৰিব পাৰিছোঁ ইমান টকা আমি কম পাইছোঁ যে বস্তুটোৰ দাম কিমান আছিল আমাৰ 100 টকা সো 100 টকাৰ ভিতৰত আমি মুঠ কিমান টকা ৰেহাই পাইছোঁ 23.05 সো এইটোৱে হ'ব আমাৰ মুঠ ৰেহাইৰ পাৰ্চেণ্ট নট 25 আমাৰ 10 দুবাৰ আৰু একবাৰ 5 দিছিল সো 10 20 প্লাছ 5 মানে 25 নহয় আসলতে আমাক 23.05% হে আমাৰ ডিসকাউন্ট দিয়া হৈছে সো আমি এনেকৈ লিখি দিম লাষ্ট লাইনটো therefore সমতুল ৰেহাই 23.05% এইটোৱে আমাৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা আৰু বেল আইকনটো টিপি দিবা যাতে নতুন ভিডিও যেতিয়া আপলোড হয় তেতিয়া তোমালোকে নটিফিকেশন পাই যাবা